ছাত্ৰ ছাত্ৰীসকল, আমি আজি অষ্টম মানৰ গণিতৰ ষষ্ঠ অধ্যায় বৰ্গ আৰু বৰ্গমূল, এই বৰ্গ আৰু বৰ্গমূল এই অধ্যায়টোৰ বিষয়ে আমি আলোচনা কৰিম। বৰ্গ আৰু বৰ্গমূল অধ্যায়টো আলোচনা কৰাৰ আগতে আমি কেইটামান কথা জনাটো প্ৰয়োজন হ'ব। তলৰ এটা সাজন মই দিছোঁ, কেইটামান তৰাৰ সাজন দিছোঁ। 1 এটা তৰা দিছোঁ, 2 দুটা তৰা দিছোঁ, 3 তিনিটা তৰা দিছোঁ, 4 5 6 7 8 9 10 11 এইকেইটা মই তৰা আঁকা নাই। এতিয়া 10টা তৰা 11টা এনেকৈ 12টা 13টা 14টা আৰু 15টা আৰু শেষত 16টা তৰা দিছোঁ। সেই আৰি এটা সাজন এটা মই ইয়াত আঁকি দিছোঁ। এই সাজনটো যদি তোমালোকে লক্ষ্য কৰা তেতিয়া দেখা পাবা 1 4 9 16। এই চাৰিটো লক্ষ্য কৰাচোন, ইয়াত শাৰী যিমান আছে স্তম্ভও সিমান আছে। দুটা স্তম্ভ আছে, দুটা শাৰী আছে। 9টো লক্ষ্য কৰিলে দেখা পাবা, 4টো লক্ষ্য কৰিলে দেখা পাবা দুটা শাৰী আছে, দুটা স্তম্ভ আছে। 9টো লক্ষ্য কৰিলে দেখা পাবা তাতে তিনিটা শাৰী আছে, তিনিটা স্তম্ভ আছে। 16টো লক্ষ্য কৰিলে দেখা পাবা ইয়াত কি আছে, 4টা শাৰী আছে আৰু 4টা স্তম্ভ আছে। তাৰপিছত 1টো আমি এটাই আছে। এই যে শাৰীৰ সংখ্যা আৰু স্তম্ভৰ সংখ্যা সমান, আমি কি সংখ্যাত পালো? 4 পালো, 9 পালো, 16 পালো, সেনেকে আৰু কি পাম? 25 পাম, 36 পাম। এই কথাবিলাক যদি আমি লক্ষ্য কৰো তেনেহ'লে আমি দেখা পাম 4 বা 1, ফাৰ্ষ্ট 1 ললো, 1 মানে আমি লিখিব পাৰিম 1 স্কোয়ার। তাৰমানে 1 পূৰণ 1 পূৰণ 1 সমান 1 স্কোয়ার। 4 মানে লিখিব পাৰিম 2 পূৰণ 2 সমান 2 স্কোয়ার। 9 মানে লিখিব পাৰিম 9 মানে 3 into 3 সমান 3 স্কোয়ার। 16 মানে আমি লিখিব পাৰিম 4 into 4 সমান 4 স্কোয়ার। তাৰমানে 1টোক আমি কি কৰিব পাৰিছোঁ? দুটা সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰিছোঁ। 2টোক আমি কি পাৰিছোঁ? দুটা সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰিছোঁ। 2টো নহয়, 4টোক আমি পাৰিছোঁ দুটা সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰিছোঁ। 9টোকো আমি দুটা সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰিছোঁ, অৰ্থাৎ এটা সংখ্যাৰ বৰ্গ হিচাপে লিখিব পাৰিছোঁ। আৰু 16 দুটা সংখ্যাৰ পূৰণফল অৰ্থাৎ এটা সংখ্যাৰ বৰ্গ হিচাপে লিখিব পাৰিছোঁ। এতিয়া যিবিলাক সংখ্যাক কোনো সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবিলাকক আমি বৰ্গ সংখ্যা বুলি কওঁ। যিবিলাক সংখ্যাক আমি কোনো সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰোঁ সেই সংখ্যাবিলাকক আমি কি ক'ম? বৰ্গ সংখ্যা। এতিয়া চোৱা, এই বৰ্গ সংখ্যা ইয়াৰ পিছত আমি আৰু কি পাম? 25 পাম, 25 মানে 5 স্কোয়ার। 36 পাম, 36 মানে 6 স্কোয়ার। 49 পাম, 49 মানে 7 স্কোয়ার। এনেকৈ আমি বৰ্গ সংখ্যা পাই থাকিম। এতিয়া আমি বৰ্গ সংখ্যাবিলাকক পূৰ্ণ বৰ্গ সংখ্যা বুলি ক'ব পাৰোঁ। কিন্তু বৰ্গ সংখ্যা আৰু পূৰ্ণ বৰ্গ সংখ্যা এটা পাৰ্থক্য আছে, যে যদি x এটা যদি স্বাভাৱিক সংখ্যা বা অখণ্ড সংখ্যা, x যদি এটা স্বাভাৱিক সংখ্যা বা অখণ্ড সংখ্যা হয় তেনেহ'লে আমি x পূৰণ x স্কোয়াৰক কি ক'ম? এটা পূৰ্ণ বৰ্গ সংখ্যা। x স্কোয়াৰ এটা পূৰ্ণ বৰ্গ সংখ্যা বা x স্কোয়াৰ এটা পূৰ্ণ বৰ্গ। তাৰমানে কি হ'ব লাগিব? দুটা স্বাভাৱিক সংখ্যাৰ
বা অখণ্ড সংখ্যাৰ পূৰণফল আমি যি পাওঁ সেইটো হৈছে পূৰ্ণ বৰ্গ সংখ্যা। এতিয়া চোৱা আৰু এটা উদাহৰণ চাওঁ। আমি যদি 1/4 লওঁ, 1/4 মানে আমি কি লিখিব পাৰিম? 1/2 স্কোয়ার। 1/2 স্কোয়ার এটা বর্গ সংখ্যা। আমি 1/4 মানে কি লিখিব পাৰিম? 1 স্কোয়ার। এটা বর্গ সংখ্যা। কিন্তু পূর্ণবর্গ নহয়। পূৰ্ণবৰ্গ ইংৰাজীত পাৰফেক্ট স্কোয়াৰ বুলি ক'ব, পূৰ্ণবৰ্গ নহয়। কাৰণটো কি? যে 1/2 আমি কি কৈছিলো যে x এটা যদি স্বাভাৱিক সংখ্যা বা অখণ্ড সংখ্যা হয় তেতিয়াহে x স্কোয়াৰ মানে এটা কি হ'ব? পূৰ্ণবৰ্গ সংখ্যা হ'ব। কিন্তু 1/4 টো স্বাভাৱিক সংখ্যা নহয় বা অখণ্ড সংখ্যা নহয়, এটা পৰিমাণ সংখ্যা, গতিকে এইটো পূৰ্ণবৰ্গ সংখ্যা নহ'ব, কিন্তু বৰ্গ সংখ্যা হ'ব। ঠিক তেনেকে আমি যদি 2.5 স্কোয়ার দিওঁ তেনেহ'লে কি হ'ব? 6.25। 2.5 স্কোয়ার দিলে কি হ'ব? 6.25। এই 6.25 কিন্তু পূৰ্ণবৰ্গ সংখ্যা নহয়। এইটো এটা 6.25 টো এটা পৰিমেয় সংখ্যাৰ বৰ্গ হ'ব, কিন্তু 6.25 টো পূৰ্ণবৰ্গ নহয়। কাৰণ পূৰ্ণবৰ্গ হ'ব লাগিলে কি হ'ব লাগে? এই যে 2.5 এইটো স্বাভাৱিক সংখ্যা বা অখণ্ড সংখ্যা হ'ব লাগে, কিন্তু এইটো স্বাভাৱিক বা অখণ্ড হোৱা নাই। এইটো 2.5 এটা পৰিমেয় সংখ্যা, সেইকাৰণে এইটো আমি কি ক'ব পাৰিম? এইটো পূৰ্ণবৰ্গ সংখ্যা নহয়। এটা বৰ্গ মানে আমি কি পালো? যে একে সংখ্যা যদি দুটা পূৰণ কৰি দিওঁ আমি বৰ্গ পাম। ধৰি ললো ফাইভ। 5ৰ বৰ্গ কি হ'ব? 5 স্কোয়ার। 5 স্কোয়ার মানে ইয়াৰ বৰ্গ হ'ব 25। 15 স্কোয়ার। 15 স্কোয়ার ইয়াৰ বৰ্গ কি হ'ব? 225। ধৰি ললো 9 স্কোয়ার। 9 স্কোয়ার মানে ইয়াৰ বৰ্গ হ'ব 81। তাৰ মানে এটা সংখ্যা আমি দুবাৰ পূৰণ কৰিলে যিটো সংখ্যা পাম সেই সংখ্যাটো হ'ব তাৰ বৰ্গ। এটা বৰ্গ কৰিলে আমি কি কৰিম? এটা সংখ্যাক আমি দুবাৰ পূৰণ কৰি দিম। যদি 25ৰ বৰ্গ কিমান হ'ব? 25 পূৰণ 25। যদি 32 অৰ্থাৎ 32, তেতিয়াহ'লে 32ৰ বৰ্গ কিমান হ'ব? 32 ইনটু 32। আমি এটা সংখ্যাৰ বৰ্গ উলিয়াব লাগিলে সংখ্যাটো দুবাৰ পূৰণ কৰি দিলে হ'ব, আৰু আমি বেলেগ বেলেগ পদ্ধতিত আমি কৰিব পাৰোঁ অংকটো। দুবাৰ পূৰণ কৰি প্ৰত্যক্ষভাৱে দুবাৰ পূৰণ কৰি দিলে হ'ব, নাইবা আমি বেলেগ পদ্ধতিটো এই অংকটো কৰিব পাৰিম। এটা চোৱা 32, 32 স্কোয়ার। 32 স্কোয়ার মানে কি হ'ব? 32 ইনটু 32, বা এইটো এনেকৈ লিখিব পাৰিম 32 ইনটু 32, বা 32 স্কোয়ার মানে আমি কি লিখিব পাৰিম? 32 ইনটু 32 এনেকৈ লিখিব পাৰিম, নাইবা 32 স্কোয়ার মানে 30 প্লাস 2 স্কোয়ার। 30 প্লাস 2 স্কোয়ার মানে আমি কি লিখিব পাৰিম? 30 প্লাস 2 ইনটু 30 প্লাস 2 এনেকৈ লিখিব পাৰিম, বা ডাইৰেক্ট আমি 32 আৰু 32 পূৰণ কৰি দিলেও হ'ব বৰ্গ, এনেকৈও কৰিব পাৰোঁ। 32 ইনটু 32, 2 দুগুণ 4, 2 3 গুণ 6, 3 দুগুণ 6, 3 3 দুগুণ 9, কিমান হ'ব? 4, 6 6 12, 2 হাতে 1। 32 ইনটু 32 কিমান হ'ব? 1024। আমি এনেকৈ ডাইৰেক্ট পূৰণ কৰিলেও তাৰ বৰ্গটো পাই যাম, নাইবা আমি এনেকৈ কৰিব পাৰোঁ। এনেকৈ কৰিলে কি হ'ব? 30ৰ লগত এইখিনি পূৰণ 30 প্লাস 2 প্লাস 2ৰ লগত কি পূৰণ? 30 প্লাস 2।
30 লগত 30 পূৰণ কৰিলে হ'ব 900 3 3 গুণ 9 আৰু 2 শূন্য 30 লগত 2 পূৰণ কৰিলে হ'ব 60 2 লগত 30 পূৰণ কৰিলে হ'ব 60 2 লগত 2 পূৰণ 2 লগত 2 পূৰণ হ'লে হ'ব 4 এই গোটেইখিনি যোগ কৰিলে হ'ব 1024 আমি উত্তৰ একে পালো 32 দুটা পূৰণ কৰি 1024 পালো আমি এটা বেলেগ পদ্ধতিত কৰাটো কি পালো 1024 এই বস্তুটো আৰু এটা পদ্ধতিত কৰিব পাৰো আৰু এটা পদ্ধতি চাইবা 32 স্কয়ার আমি কাষত 3 পূৰণ 2 পূৰণ 2 কৰি দিলো এটা 3 আছে এটা 2 আছে 2 এটা আৰু পূৰণ কৰি দিব লাগে 3 2 গুণ 6 6 2 গুণ 12 এটা ইয়াৰ বৰ্গ কি হ'ব 3 3 গুণ 9 3 বৰ্গ 3 3 গুণ 9 আৰু 2 এর বর্গ কিমান হ'ব 2 2 গুণ 4 4 টো আমি কাষতে 04 লিখিম যদি এটা সংখ্যা পাওঁ আমি 04 লিখিম আৰু এইটো প্ৰথম শেষত আছে কাৰণে আমি 0 টো নিদিলেও হ'ব 3 3 গুণ 9 2 2 গুণ 4 এই যে 3 পূৰণ 2 পূৰণ 2 পূৰণ কৰি কি হৈছিল 12 পাইছিলো 12 টো আমি কি কৰিম এটা ঘৰ বাদ দি ইফালে যোগ কৰি দিম এটা ঘৰ বাদ দিব লাগে 4 2 9 1 10 উত্তৰটো আমি একেই পালো আমি তিনটা পদ্ধতিত বৰ্গ উলিয়ালো প্ৰথম পদ্ধতিটো কি পালো যে 32 আৰু 32 দুটা পূৰণ কৰি দিছো তাৰ পিছত আমি কি কৈছো 32 টোক আমি লিখি দিছো 30 + 2 স্কয়ার 30 + 2 দুটা পূৰণ কৰি দিছো 30 পূৰণ 30 ৰ লগত একবাৰ 30 + 2 পূৰণ 2 ৰ লগত একবাৰ 30 + 2 পূৰণ 30 আৰু 30 পূৰণ কৰি 900 30 2 গুণ 60 2 30 গুণ 60 2 2 গুণ 4 এই যোগ কৰোঁতে কি হ'ল 1024 1024 পাইছিলো তৃতীয় পদ্ধতিত কি পালো 32 স্কয়ার 32 স্কয়ার হলে কি হ'ব 3 আছে 3 * 2 আৰু এটা * 2 কৰিব লাগে যিকোনো সংখ্যা 3 2 গুণ 6 6 2 গুণ 12 আমি কাষত লিখি থলো তাৰ পিছত 3 স্কয়ার 3 3 গুণ 9 2 স্কয়ার 2 2 গুণ 4 এটা ঘৰ বাদ দি ইফালে 12 টো যোগ কৰিলে যেটো হ'ব এটো উত্তৰ যদি আমাক কিবা সংখ্যাৰ বৰ্গ উলিয়াব দে তেনেহলে আমি সংখ্যাটো দুবাৰ পূৰণ কৰিব পাৰিম নাইবা এনেকে আমি পূৰণ কৰিব পাৰিম গতিকে আজি আমি ইমানতে শেষ কৰিলো পৰৱৰ্তী শ্ৰেণীত আমি বৰ্গ আৰু বৰ্গমূল সম্পৰ্কে আৰু অধিক আলোচনা কৰিম ধন্যবাদ